মৰমৰ মা, তুমি হয়তো চিনিয়ে নাপাবা আজি যিখন ঘৰলৈ তোমাক লৈ যাম। আগতে এইখন ঘৰত যে কিমান গৈছিলা। এইখন তোমাৰ মৰমৰ ডাঙৰ বাইদেউৰ ঘৰ। পিছে বৰ্তমান চিনটো আমাৰ ঘৰৰ, মানে মোৰ শাহু শহুৰৰ গুৱাহাটীৰ যিখন ঘৰ, য'ত আমি এই কেইদিনমানৰ পৰা আছোঁ, কাৰণ আমি ইয়াত ফুৰিবলৈ আহিছোঁ বেংগলোৰৰ পৰা। দৰ্শকসকলে জানেই আৰু আমি এয়া ঘৰৰ পৰা ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি মামানৰ নেপ কমপ্লিট কৰি কেনে এয়া 12:30 বজাত ওলাইছোঁ জেঠাইহঁতৰ ঘৰলৈ বুলি। আচলতে কোনোবাই জেঠাই কয়, আমি হ'লে জেঠিয়েই কওঁ। জেঠি আৰু জেঠাইৰ ঘৰলৈ বুলি ওলাইছোঁ আৰু গৈ পাওঁতে আমাৰ 1:30 বাজিল। আচলতে প্ৰগ্ৰেমেই দেৰিকৈ হৈছে। ৰাতিপুৱাহে জেঠিক জনাইছোঁ যে আমি আজি যাম বুলি। তে জেঠিয়ে কৈছে ঠিক আছে লাঞ্চত আহিবা। তে গৈ পাই কেনেই আমি লাঞ্চলৈ বুলি মানে মিলাই কেনেই গৈছোঁ আৰু গৈয়ে ডাইৰেক্ট লাঞ্চ কৰিবই বহি গৈছিলোঁ। এই যে স্ক্ৰীণত দেখিলে মানুহজনী, এগৰাকী মোৰ জেঠি আৰু এগৰাকী তেওঁৰ বোৱাৰী। মা, তুমি বোৱাৰীজনী চিনি পাইছা নাই? তোমাৰ মৰমৰ বান্ধৱীৰ ছোৱালী। বৌক আচলতে মায়ে ভাগিনী বুলিহে মানিছিলে। পিছত যেতিয়া দাদাই বিয়া কৰালে আৰু বৌ ভাগিন বোৱাৰী হৈ গ'ল, তাৰপিছত মা আচলতে দেখা হোৱাই নাই। মা দাদাৰ বিয়াৰ আগতে আমাক এৰি গুচি গৈছিলে। আৰু এইফালে এইজন হ'ল জিয়ান, গ্ৰীণ কালাৰ টি চাৰ্ট পিন্ধা ল'ৰাটো মোৰ দাদাৰ মানে জেঠিৰ একমাত্ৰ ল'ৰা জিয়ানক সাধাৰণতে এইটো সময়ত ঘৰত পোৱা নাযায়, কাৰণ সি শ্ৰীমন্ত শংকৰ একাডেমীত পঢ়ে আৰু এইটো স্কুলৰ সময়। সেইদিনা সোনকালে স্কুল ছুটি হৈছিল বুলিহে সৌভাগ্যক্ৰমে আমি ঘৰত পালোঁ আমাৰ লাজুকীলতা ল'ৰাটোক। বৰ লাজ কৰা হৈছে আজিকালি, আগতে ইমান লাজ নকৰিছিলে। এয়া মোৰ ডাঙৰ জেঠিয়ে কৈ আছে মোক ভিডিঅ' নকৰিবা। জেঠিৰ আচলতে মনো বেয়া, কেইদিনমান আগতেই জেঠাক হেৰুৱাইছে। তুমি জানা মা, জেঠাক শেষৰবাৰৰ কাৰণে চাব আহিবও মই নোৱাৰিলোঁ। মই বেংগলোৰত থাকোঁতেই জেঠাই আমাক এৰি গ'ল। এবাৰ চাব আহিবলৈ, এবাৰ লগ ধৰিবলৈ ইমান মন আছিলে। জেঠাই যে ইমান মৰম কৰিছিলে নহয়। সৰুতে জেঠাই আমি দৰ্শকসকল আমি জেঠাইহঁতৰ ঘৰৰ ওচৰতে থাকিছিলোঁ, শৰণীয়াতে থাকিছিলোঁ আমি তাতেই। জেঠাই মোক সদায় লগ পাইছিলে আৰু জেঠা সেই সময়ত বহুত টুৰ কৰিছিলে, ইণ্ডিয়াৰ বেলেগ বেলেগ ষ্টেটলৈ যাব লগা হৈছিল চাকৰি সূত্ৰে। যেতিয়াই ঘূৰি আহে মোলৈ বুলি কিবা নহয় কিবা এটা গিফ্ট লৈয়ে আহে। কেতিয়াবা ডিক্সনেৰী লৈ আহে, কেতিয়াবা ফ্ৰক লৈ আহে। তেওঁৱে মোক শিকাইছিলে সদায় দিনত এটাকে হ'লেও নতুন শব্দ শিকিবা, যাতে তোমাৰ ভকেবুলাৰী ভাল হয়। তো জেঠাৰ অৱদান যথেষ্ট আছে পাৰ্চনেলিটি বিল্ডিঙত বা এডুকেশ্যনৰ ক্ষেত্ৰত। আৰু জেঠা বহুতেই বেছি ৰেচপেক্টেড আছিলে। এইখন ঘৰত যে জেঠা আৰু নাই, এই কথাটো বিশ্বাসেই কৰিব নোৱাৰোঁ। ইমান খালী লাগে গ'লে। ইমান উৎসাহেৰে পঢ়া শুনাৰ খবৰ লৈছিলে। সেইদিনা পিছে জেঠিহঁতে বহুত বেছি ৰন্ধা বঢ়া কৰিছে। মাছ মুৰ্গী চবখিনিয়ে বনাইছে শাহু বোৱাৰীয়ে মিলি কেনে। বৌ ঘৰলৈ গৈছিলে। মোৰ দিন ভাল যে বৌ সেইদিনা আহিছে ৰাতিপুৱাই, সেইকাৰণে বৌক আৰু ভাগিনক লগ পালোঁ। ভাগিন নহয়, ভাতিজা হ'ব সি মোৰ, দাদাৰ ল'ৰা যিহেতু। কিন্তু দাদাকহে লগ নাপালোঁ। দাদা আচলতে নেমকেয়াৰ হস্পিটেলত ডক্টৰ হয়। ডক্টৰবিলাকৰতো আপোনালোকে জানেই আৰু ছুটি নাই। গতিকে যিয়ে অকেজন নহওক কিয় তেনেকৈ হঠাৎ লাষ্ট মমেণ্টত ইনফৰ্ম কৰিলে ছুটি লৈ আহিবও নোৱাৰে। গতিকে দাদাক সেইদিনা লগ পোৱা নহ'ল। এটা আক্ষেপটো থাকিয়ে যাব, হয়তো আৰু এবছৰৰ মূৰতহে আকৌ ইহঁতৰ ঘৰলৈ যোৱা হ'ব, তেতিয়াহে হয়তো দাদাক লগ পাম। তথাপিও জিয়ানক যে লগ পালোঁ সেইটোৱে খুচি আৰু। দুয়ো ভায়েকে ইটো সিটোক যে চিনি পালে। তাহায়ো ইয়াৰে আগতে মানে মামানে, তাহা মানে মামান দেই, তাহায়ো ইয়াৰে আগতে কেতিয়াও ককায়েকক লগ পোৱা নাছিলে। সেইদিনা দুয়োটাই খুব খেলিলে। এয়া দেখিছেনে, মামানে কিন্তু অকণমান দেৰিৰ কাৰণে বাপেকক এৰি দিয়া নাই। তাৰে মাজতেও বাপেকেও অফিচৰ কাম কৰি থাকিব লগা হৈছে মোবাইলতে। ছুটি ল'লেও কেতিয়াবা অফিচবোৰে যেন এৰি দিব নোখোজে ন। জৰুৰী মিটিং হ'লে ফোনতে এটেণ্ড কৰিব লগা হয়। বাপেকে তাকেই কৰি আছিলে আৰু মামানে তাতেই হাতে ভৰি ধৰি ওলমি আছে। শান্তিত বাপেকক আৰু কাম কৰিব দিয়া নাই। ভাত চাত খাই এয়া মা দেউতা দুয়োজনে অকণমান ৰেষ্ট কৰিছে। এইখিনি সময়তে মই আৰু বৌ আৰু জেঠিয়ে খাই আছিলোঁ ভাত। সেইকাৰণে মামানে বাপেকৰ লগত
সেইদিনা মোৰ কিন্তু প্ৰায়খিনি থিয় হৈ খোৱা গ'ল, বহিবই নাপালোঁ। মাজে মাজে মামানকো খুৱাই দিব লগা হ'ল। সিও কিছু মুড অফ আছিলে, তাৰ মাজে মাজে অলপ কান্দা কাটা কৰি আছিলে, কাৰণ তাৰ ৰাতিপুৱাৰ নেপটো ভাল নহ'ল। জেঠী আৰু মায়ে বহি কেনে কি কথা পাতি আছিলে জানানে মা? ডায়েবেটিছৰ কথা, হাই প্ৰেছাৰৰ কথা, আঁঠুৰ ভৰিৰ বিষৰ কথা। মানে বেমাৰী মানুহে নতুন বেমাৰী মানুহ লগ পালে বিৰাট উৎসাহ পায় দেই বেমাৰৰ কথা ডিছকাছ কৰিবলৈ। এইটো যে অকল জেঠীৰ ক্ষেত্ৰত বা মাহঁতৰ ক্ষেত্ৰত নহয়, চবকে দেখিছোঁ তোমালোকৰ জেনেৰেশ্যনৰ মানুহখিনিয়ে খালি বেমাৰে ডিছকাছ কৰে। আচলতে উপায়ো নাই, চবৰে আজিকালি বেমাৰ। আৰু তোমালোকৰ জেনেৰেশ্যনৰ বুলি কি ক'ম, মই নিজেই মানুহক দেখা পালেই কথাই কথাই ওলায়ে যায়, কঁকালৰ বিষ হৈছে নে মূৰৰ বিষ হৈছে। আজিকালিৰ মানুহৰ বেমাৰেই বহুত নহয় জানো দৰ্শকসকল? পাৰিলে কমেণ্ট কৰি জনাবচোন আপোনালোকৰ কাৰ কি বেমাৰৰ লগত যুঁজি আছে। অকণমান হয়তো সাহস পাম জীৱনত। আৰু এইখিনিতে এটা ৰিকুৱেষ্ট, যিসকলে প্ৰথমবাৰ মোৰ চেনেলত আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিহে যাব দেই, যাতে মই মোৰ জীৱনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকিব পাৰোঁ এনেকৈ। খাই বৈ আমি ওলালোঁ ঘৰৰ অভিমুখে। জেঠীহঁতক ক'লোঁ বাই বাই। বাৰান্দাত থিয় হৈ কিনে বৌয়ে, জীয়ানে আৰু জেঠীয়ে আমাক মাত লগালে। লম্বাই হৈ গ'ল বাই বাইটো, কাৰণ গাড়ীখন টাৰ্ণিং লওঁতে সময় লাগিল। আৰু ইমান দেৰি মামানৰ এক্সপ্ৰেশ্যন চাই চাই খুব মজা পাই আছে চবে। মই সেই চান্সতে অকণমান ভিডিঅ' ৰেকৰ্ড কৰিলোঁ। এইটো চাওক, গাড়ীৰ আইনাখনত তাৰ হাঁহিটো, মিচিকীয়া হাঁহিটো। সি এইটো হাঁহিৰ কাৰণে আমাৰ ফেমিলিৰ মাজত পপুলাৰ। অকণমানি বেকাকৈ হাঁহি এটা মাৰে মন গ'লে মাজে মাজে। এইয়া আহি পালোঁ ঘৰ। আহি পাই কেনে তোমাৰ নাতিৰ এটাই কাম, আগে সি অকণমান গাড়ী চলাব লাগিব। মায়ে গাড়ীৰ পৰা নামি আগেই তলা খুলিবলৈ গৈছে। মই সেইখিনি সময়তে অকণমান ভিডিঅ' কৰি আছিলোঁ। গাড়ী চলাই চলাই ভাগৰি পৰা তোমাৰ নাতিটো ফাইনেলি দুৰ্ঘোৰ নিদ্ৰাত মগ্ন হৈ গ'ল গধূলিতেই। সি অৱশ্যে এইটো টোপনি মাৰি উঠি কেনে এবাৰ উঠিছিলে, আকৌ ডিনাৰ কৰিছে, আকৌ শুলে। কিন্তু তাক আৰু বাকীবোৰ ভিডিঅ' কৰা নহ'ল আৰু এদিনৰ কাৰণে ইমানেই। এইখন চিঠি মই ইয়াতে সামৰিছোঁ মা। আশা কৰোঁ তুমি ভালে থাকিবা।